ৰাইজৰ পৰামৰ্শ অভাৱ অভিযোগ সংগ্ৰহৰ নামত কংগ্ৰেছৰ লুৰা ধেমালি। যোৰহাটৰ জনতাই দিয়া লিখিত পৰামৰ্শ বাকচতে এৰি অহাৰ অভিযোগ। প্ৰথমে অনাদৃত বাকচৰ ছবি সামাজিক মাধ্যমত দি সমালোচনা পবিত্ৰ মাৰ্ঘেৰিটাৰ। তাৰ পাছত এধাপ আগুৱাই সকলোবোৰ ভেকু ভাওনা আখ্যা দি কংগ্ৰেছৰ চৰিত্ৰ বিশ্লেষণ বিজেপি সাংসদজনৰ। তেওঁলোকে মানুহক দেখুৱাই ৰাইজৰ মতামত লৈছে, ইস্তাহাৰ বা ক'ৰবাত দিম বুলি বা আপোনালোকৰ মনৰ কথা জানিম বুলি, এইবিলাক নাটক তেওঁলোকে আহি বাকচত এইবিলাক ভৰাইছে। খুব শ্ৰদ্ধা কৰে আমাৰ যোৰহাটৰ সংবেদনশীল নাগৰিকসকলে, নিৰপেক্ষ, যি হয়তো কংগ্ৰেছৰ লগতো সম্পৰ্ক নাই, তথাপি ৰাজনৈতিক দলৰ ইচ্ছাৰ প্ৰতি সন্মান জনাই তেওঁলোকে বিভিন্ন মত খুব শ্ৰদ্ধা কৰে সময় দি তাত দিছিল। কিন্তু কংগ্ৰেছৰ মানে গৌৰৱ গগৈ প্ৰাধিকৰ বহু নেতা আছিল বুলি আমাক কোৱা হৈছে, সেইবিলাক তাতে এৰি থৈ প্ৰেছ ক্লাবতে পেলাই থৈ গুচি গ'ল। 9 বজালৈকে সেইবিলাক পেলাই থৈ দিলে আৰু এইবিলাক এনেই মানুহক দেখুৱাবৰ কাৰণে লৈছিল। পিছত যেতিয়া আমি ছ'চিয়েল মিডিয়াত দিলোঁ, খাই পুনৰ আহিছে, কিন্তু তেতিয়া তেওঁলোকৰ ইতিমধ্যে চৰিত্ৰ উন্মোচনীয় হৈ গ'ল। তেওঁলোকে মানুহক দেখুৱাই এইবিলাক কৰে, কিন্তু তেওঁলোকৰ কোনো মানুহৰ চিন্তা, মানুহৰ সন্মানৰ প্ৰতি সন্মান নাই। তাৰ বিপৰীতে তেওঁলোক ব্যস্ত মাত্ৰ এপিজমেণ্ট। কিন্তু কাৰ কাৰ পৰামৰ্শ আছিল এই বাকচসমূহত? এই পৰামৰ্শসমূহ কংগ্ৰেছে সঁচায়ে গুৰুত্ব সহকাৰে লৈছিল নে? আমাৰ যোৰহাটৰ প্ৰায় 40টা বিভিন্ন সংগঠন লগত হ'ল। তাত বিভিন্ন মানুহৰ লগত আমি কথাখিনি পাতিলোঁ। যিমানবোৰ তেওঁলোকৰ গুৰুত্বপূৰ্ণ পৰামৰ্শ আমি গোটেইখিনি ৰেকৰ্ড কৰিলোঁ। কিন্তু আমি দেখা পালোঁ যে বক্স যি আমি তাত থৈছিলোঁ, যি ভেন্যু আমি বুক কৰিলোঁ, বক্সটো য'ত থলোঁ, সেই বক্সটো কোনোবাই তাত মানে বক্সটো ফালি ভিতৰত যিখিনি বস্তু আছিলে সেইখিনি তেওঁলোকে ওলাই দিলে। তাৰ পাছত এই বাকচসমূহ সুৰক্ষিত স্থানত থৈ অহা বুলি দাবী কৰি সেইবোৰ কোনে কি উদ্দেশ্যৰে ফালিলে তাক লৈ প্ৰশ্ন গৌৰৱ গগৈৰ। কংগ্ৰেছৰ নিৰ্বাচনৰ সামগ্ৰী নষ্ট কৰাৰ অভিযোগত যোৰহাট আৰক্ষীত দলটোৱে ৰুজু কৰিছে গোচৰ। বাকচটোতো আমি চিকিউৰিটি তাত থৈ গৈছোঁ, কিন্তু বাকচটো ফালিলে কোনে? তো তাৰ ওপৰত আমি বিচাৰিম যে গোটেইখিনি এটা পুলিচৰ এটা আমাৰ FIR হ'ব লাগে যে এনেকুৱা ধৰণৰ কোনোবাটো আছে বেয়া ইণ্টেনশ্যন লৈ, যে আমিতো কাইলৈ কোনোবাৰ মেটেৰিয়েল আছে, কোনোবা পাৰ্টি বা সংগঠনৰ, তেওঁলোকৰ ডেমেজটো আমি কৰিব নোৱাৰোঁ। হয়, বাহিৰৰ পৰা ফটো ল'ব পাৰোঁ, ডেমেজটো কৰিব নোৱাৰোঁ। তো তাৰ ওপৰত আমি বিচাৰিম যে এটা পুলিচৰ কেছ হওক। APCCৰ সভাপতিৰ লগতে বিজেপি শিবিৰক টাৰ্গেট কৰিলে সাংসদ ৰকিবুল হুছেইনেও। তেওঁৰ দাবী, ৰাইজৰ অভাৱ অভিযোগক লৈ শংকাগ্ৰস্ত বিজেপি, সেয়েহে কোনোবাই কৰিছে স্পাইগেৰী। ইতিমধ্যে আমাৰ অফিচৰ কাৰ্যালয়ত সেই অভিযোগবিলাক জমা হৈছে। তাৰমানে অভিযোগবিলাকত কি আছে তেওঁলোকে জানে। তেওঁলোকৰ ভয়ানক কথা বতৰাবিলাক ৰাইজে দিছে, সেই কথাবিলাক তেওঁলোকে পিছে পিছে ঘূৰি ফুৰিছে। তেওঁলোকৰো বোধহয় কোনোবা পেইড মানুহ আছে নেকি তাত তেনেকুৱা। গতিকে সেইখিনি চিন্তা কৰিব নালাগে। আমাক যিখিনি ৰাইজে দিছে, আমাৰ পূৰ্ণাংগ যিখন আমাৰ মেনিফেষ্টো দেখিব, তাত গোটেই কথাখিনি তাত সন্নিৱিষ্ট থাকে। কিন্তু কোন পক্ষৰ ভাষ্য সঁচা অথবা কাৰ অভিযোগ মিছা? আৰক্ষীৰ তদন্তৰ পাছতহে ওলাব জুলুঙাৰ মেকুৰী। ব্যুৰো ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।